ডিব্ৰুগড় নিচিনা ঐতিহাসিক নগৰখন আজি গৰাখহনীয়াত একেবাৰে বিলীন হোৱাৰ পথত গৈ আছে। অথচ অহংকাৰৰ বাহিৰে মন্ত্ৰীজনৰ মুখত আন একো দেখা নাই। আজি নলবাৰীত কেবিনেট বৈঠক পাতিছে। বেলেগ বেলেগ ঠাইত কেবিনেট বৈঠক পাতি তেখেতসকলে ব্যাপক ৰূপত প্ৰচাৰ কৰে। কিন্তু আমি দেখিছো যে 16 জুনৰ পৰা 19 জুনলৈকে নলবাৰী নগৰখন এক কঁকাল পানীত আছিলে। বিজেপি চৰকাৰৰ দিনত নগৰবিলাকৰ কৃত্ৰিম বানপানী এটা বৈশিষ্ট্যত পৰিণত হৈছে। আজি গুৱাহাটীত 2 মিনিট বৰষুণ দিলে তাত কৃত্ৰিম বানপানী হয়। আজি নলবাৰী চহৰত আমাৰ বিলাকৰ পৰা CIDF কাটি লৈ গৈছে, কিন্তু নলবাৰী চহৰত আপোনালোকে দেখিছে যে 100 কোটি টকাতকৈ অধিক টকা তাত উন্নয়নমূলক কামত খৰচ কৰিছে নগৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়ালৈকে নলবাৰীৰ ফিতাহী মৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়ালৈকে নলবাৰী নগৰখনৰ কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিবলৈ ব্যৰ্থ হৈছে। মইতো ভাবো যে আজি যিখন কেবিনেট বৈঠক হৈছে সেইখন আচলতে তেওঁলোকে আজি নাৱৰ ওপৰত পতা উচিত আছে, সেইখন জাহাজৰ ওপৰত পতা উচিত আছে। কাৰণ যোৱা 16 তাৰিখৰ পৰা যোৱা 19 তাৰিখলৈকে 17টা ৱাৰ্ডত, নলবাৰী নগৰৰ 17টা ৱাৰ্ডত যি ব্যাপক বানপানী হৈছে এইটো অভূতপূৰ্ব। অথচ বিজেপি দলৰ আটাইতকৈ ডাঙৰ নলবাৰী ৰাইজৰ প্ৰতি প্ৰতিশ্ৰুতি আছিলে যে নলবাৰী নগৰখনক তেওঁলোকে কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিছে। গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, এতিয়ালৈকে ব্যৰ্থ হৈছে। 2 মিনিট বৰষুণ দিলে এতিয়া গুৱাহাটীত কৃত্ৰিম বানপানী। নলবাৰী কেৱল নগৰ নহয়, নলবাৰীৰ জিলাখনৰ বিভিন্ন ঠাইত বানপানীয়ে কি ধ্বংসলীলাৰ সৃষ্টি কৰিছে আমি দেখিছো যে ভূটানৰ কুৰিচু বান্ধৰ কাৰণে আজি নলবাৰী জিলা, বাক্সা জিলা, আজি বঙাইগাঁও জিলা, আজি বৰপেটা জিলা, এই জিলাবিলাক সাংঘাতিক ধৰণৰ বিপদত পৰিছে। বৃহৎ নদী বান্ধে অসমৰ বানপানীৰ চৰিত্ৰটো বদলাই পেলালে। কিন্তু অসমৰ বান নিয়ন্ত্ৰণ বিভাগে, জলসম্পদ বিভাগে, অসম চৰকাৰখনে বৃহৎ নদী বান্ধৰ বানপানীৰ পৰা অসমক কেনেকৈ ৰক্ষা কৰিব লাগে এই সম্পৰ্কে এতিয়ালৈকে মিনিমাম চিন্তাটো কৰিবৰ কাৰণে ব্যৰ্থ হৈছে। গতিকে এই মুহূৰ্তত আমি অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সস্তীয়া ৰাজনীতি এৰি, ধৰ্মীয় উন্মাদনা এৰি, মানুহ আৰু মানুহৰ মাজত সংঘাত লগোৱাৰ তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনা বাদ দি এই মুহূৰ্তত অসমক বানমুক্ত কৰাৰ যি প্ৰধান প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতিত তেওঁলোকৰ কনচেনট্ৰেট কৰিবৰ কাৰণে, তেওঁলোকক সেই বিষয়টোতে নেৰানেপেৰাকৈ লাগি থাকিবৰ কাৰণে আৰু বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে এটা সুনিৰ্দিষ্ট কম্প্ৰেহেনচিভ একশ্যন প্লেন তৈয়াৰ কৰি সেইমতে আগবাঢ়ি যাবৰ কাৰণে আৰু সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। আমি আশা কৰো 2026 চনৰ বিধানসভা নিৰ্বাচনত যাতে আকৌ বানপানী বিষয়টো ইছ্যু হ'বলগীয়া নহয়। আমি আশা কৰো বানপানী মুক্ত অসমৰ যি প্ৰতিশ্ৰুতি দিছিলে 2026 আগতে যেন এই প্ৰতিশ্ৰুতি পূৰণ কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগত কৈছিলে যে যেতিয়া ঝাটকা খালে, যেতিয়া যোৰহাটত হাৰিলে, যেতিয়া ধুবুৰীত হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ বন্ধু বদৰুদ্দিন আজমলে ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ডত হাৰিলে, আমি যেতিয়া ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি ৰেকৰ্ডত এইবাৰ জয়ী হলো, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ একদম এটা ঝাটকা লাগিছিলে, বিজেপি চৰকাৰখনৰ ওপৰত ঝাটকা লাগিছিলে। বিজেপি চৰকাৰৰ প্ৰধান মানুহবিলাক যিবিলাক হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, এইবিলাক মানে ট্ৰমাত গুচি গৈছিলে। হঠাতে ট্ৰমাটোৰ পৰা উঠিলে আৰু উঠি লৈ এইবাৰ দিব্য দৃষ্টিৰে তেওঁলোকে ক'লে যে এতিয়াৰ পৰা আমি অহা 1.5 বছৰলৈ ৰাজনীতি নকৰোঁ, আমি উন্নয়নমূলক কাম কৰিম। অসমৰ মানুহে সন্তোষ পালে যে এইবাৰ অন্ততঃ বানপানী সমস্যাটোৰ সমাধান হ'ব।
কিন্তু হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ পাছতে আকৌ তেওঁ পুৰণি স্বভাৱটোলৈ ঘূৰি গুচি গ'ল। আকৌ তেওঁ সেই পুৰণি স্বভাৱটোলৈ ঘূৰি গৈ এবাৰ আকৌ তেওঁ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।